নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই হয়তো আপোনালোকে গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। যিহেতু বহু বন্ধু বান্ধৱীয়ে মোক আছাম পুলিচৰ ৰিটেন এক্সামৰ চিলেবাছ, ছাবজেক্ট কি পঢ়িব লাগিব, ক'ৰ পৰা পঢ়িলে ভাল হ'ব তাৰ বিষয়ে সুধি আছিলে। তেওঁলোকৰ বাবে আজি ডিটেইলছ ভিডিঅ'টো বনাইছোঁ। আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। যিহেতু এইবাৰ বহুতো নতুন কেণ্ডিডেটে আছাম পুলিচৰ ABUBৰ লগতে অন্যান্য পদবোৰত ইণ্টাৰভিউ দিব আৰু যিহেতু তেওঁলোকে এইবোৰৰ বিষয়ে নাজানে, তেওঁলোকৰ বাবে আজি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো জানে যে যোৱা ডিচেম্বৰ মাহত আছাম পুলিচৰ ফালৰ পৰা অৰ্থাৎ আছাম পুলিচৰ ABUBৰ 1715টা পষ্ট ওলাইছিল, যিখিনি পদৰ অনলাইন এপ্লাই 16 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল আৰু 16 জানুৱাৰী 2026 লৈকে চলিছিল। আৰু যি এই আছাম পুলিচৰ ABUB পষ্টখিনি ওলাইছিল, অৰ্থাৎ 1715টা পষ্ট ওলাইছিল, তাতে AB ব্ৰাঞ্চৰ বাবে আছিল 663টা পষ্ট আৰু UB ব্ৰাঞ্চৰ বাবে আছিল 1052টা পষ্ট। এইখিনি যিহেতু মেল ফিমেল সকলোৰে বাবে পষ্টখিনি আছিল, এই যি আছাম পুলিচৰ ABUB 1715টা পষ্ট ওলাইছে, যিহেতু এই পদখিনিৰ অনলাইন এপ্লাই ইতিমধ্যে শেষ হৈছে আৰু ইয়াৰ PST, PET আৰু মেডিকেল টেষ্ট যিহেতু নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব আৰু এইখিনি পাছ কৰা কেণ্ডিডেটসকলক ৰিটেন এক্সামৰ বাবে মাতিব। আজিৰ ভিডিঅ'টোত আমি ৰিটেন এক্সামত কি ছাবজেক্টৰ পৰা কুৱেশ্যন আহিব, চিলেবাছ কি থাকিব তাৰ ওপৰত ডিছকাশ্যন কৰিম। আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। প্ৰথমতে আপোনালোকক ইয়াৰ এক্সাম পেটাৰ্ণৰ বিষয়ে বুজাই দিছোঁ। ইয়াতে আপোনালোকৰ এক্সাম এছামিজ, বড়ো, বেংগলী আৰু ইংলিছত এই চাৰিটাৰ আপোনালোকে যিকোনো এটাত এক্সামটো দিলেই হ'ল। ইয়াতে টাইম দিয়া থাকিব 120 মিনিট, অৰ্থাৎ 2 ঘণ্টা। এক্সামটো অনুষ্ঠিত হ'ব আপোনালোকৰ MCQ বেছ OMR শ্বীটত, যিটোত আপোনালোকৰ 100টা মাল্টিপল চইচ কুৱেশ্যন থাকিব, য'ত হাফ মাৰ্ককৈ থাকিব আৰু টোটেল মাৰ্ক থাকিব আপোনালোকৰ 50। ইয়াতে যদি আপোনালোকক ছাবজেক্ট ৱাইজ কুৱেশ্যন আৰু মাৰ্ক কিমান থাকিব সেইখিনি জনাওঁ, তেন্তে আপোনালোকৰ প্ৰত্যেকটো ছাবজেক্টতে যেনে এলিমেণ্টাৰী এৰ্থমেটিক অৰ্থাৎ মেথছ, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, আছামছ হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, জেনেৰেল এৱেৰনেছ, জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ আদি সকলোবোৰতে 20টাকৈ কুৱেশ্যন থাকিব আৰু প্ৰত্যেকটো ছাবজেক্টতে 10 মাৰ্ককৈ থাকিব। যিহেতু টোটেল আপোনালোকৰ 100টা কুৱেশ্যন থাকিব আৰু ইয়াতে আপোনালোকৰ মাৰ্ক থাকিব 50। ইয়াতে যদি আপোনালোকক প্ৰত্যেকটো ছাবজেক্টৰে চিলেবাছখিনি জনাবলৈ যাওঁ, তেন্তে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আপোনালোকে এইখিনি নিজে চাই ল'ব, অৰ্থাৎ স্ক্ৰীনশ্বট মাৰি বা ভিডিঅ'টো পজ কৰি চাই ল'ব। এইখিনি আছিল এলিমেণ্টাৰী এৰ্থমেটিক অৰ্থাৎ মেথছৰ চিলেবাছখন, যিখন আপোনালোকৰ এইখিনি পঢ়িলেই পাই যাবা। এইখিনি হ'ল আপোনালোকৰ জেনেৰেল ইংলিছৰ চিলেবাছখন, যিখন আপোনালোকে এইখিনি ভালদৰে চালে আপোনালোকৰ জেনেৰেল ইংলিছখিনি ভালদৰে পাই যাবা। ইয়াৰ পিছত যদি আপোনালোকক জনাবলৈ যাওঁ, তেন্তে লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ পৰা এইখিনি আপোনালোকৰ আহিব। এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। ইয়াতে আপোনালোকৰ অৰ্থাৎ আছাম পুলিচৰ ABUBৰ ৰিটেন টেষ্টত ৰিজনিংটো ইমান কঠিন নাহে। এইখিনি আপোনালোকে ভালদৰে চালে পায়ে যাব। ইয়াৰ পিছত যদি আমি চাওঁ, তেন্তে আছাম হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি আদিৰ পৰা আপোনালোকৰ কুৱেশ্যন অহা দেখা যায়। গতিকে আপোনালোকে যি আছাম পুলিচৰ ABUB ৰিটেন এক্সামত অসমৰ বিষয়ে ভালদৰে পঢ়াটো বহুতেই জৰুৰী। আপোনালোকে এই যি চিলেবাছখিনি দিয়া আছে, এইখিনি আপোনালোকে ভালদৰে পঢ়িলে ইয়াতে আপোনালোকৰ ভাল এটা মাৰ্ক আনিব পাৰিব। ইয়াৰে পিছতে আপোনালোকৰ জেনেৰেল নলেজ, জেনেৰেল এৱাৰনেছ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ পৰা এইখিনি আহিব, য'ত আপোনালোকৰ আছাম হিষ্টৰী, ইণ্ডিয়ান হিষ্টৰী আদি সকলোৰে পৰা কুৱেশ্যন সুধিব পৰা দেখা যায়। আপোনালোকে এইখিনি ভালদৰে পঢ়ি ল'ব। ইয়াতে আপোনালোকৰ আছামৰ পৰা যিখিনি কুৱেশ্যন দেখা গ'ল আৰু এই জেনেৰেল নলেজখিনি, এইখিনি আপোনালোকৰ বাবে গেম চেঞ্জাৰ হ'ব, কাৰণ ইয়াতে আপোনালোকৰ টোটেল 20 মাৰ্ক থাকে। আপোনালোকে জেনেৰেল নলেজটোত অলপ ভালকৈ গুৰুত্ব দিব আৰু যদিহে আপোনালোকে এইখিনি ক'ৰ পৰা পঢ়িব সেইখিনি ভাবি আছে, তেন্তে আপোনালোকক জনাওঁ যে আপোনালোকে এই জিকেখিনি আছাম ইয়াৰ বুক আৰু এইখন জিকেৰ কিতাপ আছে জানানে বুলি আহে, এইখন প্ৰত্যেক বছৰে ওলায়, এইখন আপোনালোকে পঢ়িব পাৰে। লগতে আপোনালোকৰ যি মেথছ আৰু ৰিজনিংখিনি আছে, সেইখিনি ইউটিউবৰ পৰা ভালদৰে পঢ়ি ল'ব আৰু ইংলিছখিনি আপোনালোকে যিহেতু বেছিভাগ কুৱেশ্যন গ্ৰামাৰৰ পৰা অহা দেখা যায়,
গতিকে আপোনালোকে যিকোনো গ্ৰামাৰৰ পৰা ইংলিছখিনি পঢ়িলে আপোনালোকৰ সেইখিনি আহিয়ে যাব। তো এইখিনি আছিল আছাম পুলিচৰ ABUP ৰিটেন এক্সামৰ চিলেবাছ, এক্সাম পেটাৰ্ণ, ছাবজেক্ট ৱাইজ কুৱেশ্যন কিমান আহে তাৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। তো যদিহে আপোনালোকে আছাম পুলিচৰ ABUP ৰিটেন এক্সামৰ প্ৰিভিয়াছ ইয়াৰ ৰিলেটেড কুৱেশ্যন এনচাৰৰ ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰিব, মই আপোনালোকৰ বাবে ভিডিঅ' বনাই দিম। তো এইখিনি আছিলে যে ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।